মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, নতুন বছৰৰ শুভেচ্ছা আপোনালৈ আৰু আপোনাৰ মন্ত্ৰীবৰ্গৰ সতীৰ্থসকল আৰু অসম চৰকাৰৰ প্ৰত্যেকজন কৰ্মকৰ্তালৈ জনালো। ধন্যবাদ জনাইছো যে আপুনি আমাক বহুতো ক্ষিপ্ৰ উন্নয়নৰ পৰিসংখ্যা দিলে আৰু আগন্তুক বৰ্ষটো আৰু ভাল হ'ব বুলি আশা কৰিছো। মই এটা প্ৰশ্ন তুলিব খুজিছো, সেইটো হ'ল যে আপুনি বিগত বছৰটোত ঘোষণা কৰিছিল যে অসম চুক্তিৰ ৬ নম্বৰ দফাটোৰ যিখিনি কৰণীয় ৰাজ্য চৰকাৰে কৰিব পাৰে সেইখিনি ২০২৫ত আৰম্ভ কৰিব। এতিয়া অসম চুক্তি যেতিয়া স্বাক্ষৰ হৈছিল আপোনাৰ মনত আছে যে সেই সময়ত আমাৰ যিবিলাক জনগোষ্ঠীয় যি এথনিক গ্ৰুপ আছে, এই এথনিক গ্ৰুপবিলাক তেওঁলোক আচলতে অসম চুক্তিৰ ষ্টেক হোল্ডাৰ নাছিল। এতিয়া ৬ নম্বৰ দফা যেতিয়া আপুনি কাম কৰিবলৈ যাব, তাৰ ফলাফল কেনেকুৱা ধৰণৰ হ'ব পাৰে এতিয়াই আমি ধৰিব নোৱাৰো। এইটো পজিটিভ নিগেটিভ তাত বহুত থাকিব পাৰে। এতিয়া এই এথনিক গ্ৰুপবিলাকৰ লগত চৰকাৰে আলোচনাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে নেকি বা কৰাৰ প্ৰয়োজন আছে নে নাই, এই কথাটো আপুনি কি ধৰণে বিবেচনা কৰিছে? চক আমি অসম চৰকাৰে এথনিক গ্ৰুপসমূহৰ লগত উই মেইনটেইন এ ডে টু ডে ৰিলেশ্যনশ্বিপ। যেনেকৈ অহাকালিও ৩ তাৰিখে মই নিজে ৰাভা হাছঙৰ কাৰ্যালয়লৈ যাম উইথ দ্য ডেলিগেশ্যন অফ আছাম গভৰ্ণমেণ্ট অফিচিয়েলছ। আগতে আমি দিছপুৰত তেওঁলোকক মাতিছিলোঁ। এইবাৰ অসম বিধানসভাৰ বাজেট অধিৱেশনখন আমি কোকৰাঝাৰত অনুষ্ঠিত কৰিম প্ৰথম দিনটো। আগতে জনগোষ্ঠীসমূহক দিছপুৰত মাতিছিল, এতিয়া আমি তেওঁলোকৰ মাজলৈ গৈছোঁ। আৰু অসম চুক্তিৰ ৬ নম্বৰ দফা মই ভাবোঁ যে বাজেট অধিৱেশনত আমি কেইবাটাও ইমপ্লিমেণ্টেশ্যন দেখা পাম। কিন্তু তাত কেইটামান ডিবেটেবল ইছ্যুজ আছে, যাৰ কাৰণে আমি আছুৰ লগত নিৰন্তৰ বহিব বিচাৰিছোঁ। বিপ্লৱ শৰ্মা কমিটিৰ এটা ৰিকমেণ্ডেশ্যন আছে যে চৰ অঞ্চলৰ মাটি আমি কেডেষ্ট্ৰিয়েল লেণ্ডলৈকে ৰূপান্তৰ কৰিব লাগে। তাৰমানে ছাৰ্ভে হ'ব লাগে, ৰেভিনিউ ছাৰ্ভে হ'ব লাগে। চ' ইট ইজ এ ভেৰি টাচি ছাবজেক্ট। অসমৰ কোনো চৰকাৰে এতিয়ালৈকে চৰ অঞ্চলত কেডেষ্ট্ৰিয়েল ছাৰ্ভে কৰা নাই। ন' ডাউট তাৰ ফলত মাতব্বৰৰ সংখ্যাও বৃদ্ধি পাইছে। কিন্তু আন এটা দিশৰ পৰা যদি আমি চাব যাওঁ যে তাৰ বহু সংখ্যক মানুহক অসমৰ মানুহে এতিয়াও অসমীয়া বুলি বা এতিয়াও বিদেশী বুলি আমি কৈ আছোঁ, বহু সংখ্যক, নট অল, যে এতিয়াও NRC শুদ্ধ হোৱা নাই, NRCখন এতিয়াও ডিবেটেবল, আমি ৰিভিউ কৰিব লাগে। কিন্তু যদি চৰ অঞ্চলৰ আমি কেডেষ্ট্ৰিয়েল ৰিভিউ কৰি পেলাওঁ, তেতিয়া বহি থকা মানুহখিনিক আমি মাটিৰ পট্টা দিব লাগিব। চ' দিজ উইল বি ভেৰি ভেৰি এনেকুৱা সিদ্ধান্ত হ'ব যি আমাৰ জাতিটোৰ ভৱিষ্যতৰ কাৰণে বহুত স্পৰ্শকাতৰ আৰু একোটা খুব টান সিদ্ধান্ত হ'ব। যেনেকৈ এতিয়া আমি বসুন্ধৰা, ইয়াত আমি নিয়ম কৰি থৈছোঁ যে 3টা প্ৰজন্মৰ চাৰ্টিফিকেট দিব লাগিব, তেতিয়াহে বসুন্ধৰাত মাটি পাব। এতিয়া চৰ অঞ্চলত কেডেষ্ট্ৰিয়েল ছাৰ্ভে কৰিব যোৱাৰ পিছত হুৱেডাৰ দ্য ক্ৰাইটেৰিয়া উইল বি ছেম অৰ ছামথিং ডিফাৰেণ্ট। যদি আমি কওঁ যে আমি কেডেষ্ট্ৰিয়েল ছাৰ্ভে কৰিম কিন্তু 3টা প্ৰজন্মত বহি থকা মানুহে মাটি পাব, তাৰমানে উইল গ' বেক টু 1951। 3টা প্ৰজন্ম মানে এটা প্ৰজন্মক 25 বছৰ ধৰা হয়। চ' উইল গ' বেক টু 1951। গতিকে এই ধৰণৰ সিদ্ধান্তই আমাৰ সমাজ জীৱনক বহু দিনলৈ ইনফ্লুৱেঞ্চ কৰিব। সেইকাৰণে মই ভাবোঁ যে জনগোষ্ঠীয় সমস্যাখিনি যিহেতু আজি অসমীয়া মানুহ আৰু জনগোষ্ঠীৰ মাজত সম্পৰ্ক বহুত ইম্প্ৰুভ হৈ গ'ল, ট্ৰাইবেল ভাৰ্চেছ নন ট্ৰাইবেল, অসমীয়া ভাৰ্চেছ জনগোষ্ঠী, অসমীয়া ভাৰ্চেছ আমাৰ বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তা, এই দিশত যোৱা 10-5 বছৰ 20 বছৰত আই এম বিং এ পলিটিকেল উই হেভ ইম্প্ৰুভ এ ৰিলেশ্যন আৰু এতিয়া এটা বিশ্বাসৰ পৰিৱেশ হ'ল। চ' সেইকেইটা ৰিজলভ কৰোঁতে বিপ্লৱ শৰ্মা কমিটিত মই ভাবোঁ ইট ইজ নট এ ইছ্যু। এতিয়া অসমীয়া মানুহে কোনেও বেয়া নাপায় আমি যদি কওঁ যে বড়ো ভাষাক ইউনিভাৰ্চিটিলৈকে মিডিয়াম অফ লেংগুৱেজ দিব লাগে। চ' অসমীয়া মানুহে আজি তাত বিতৰ্ক নকৰে। যদি আমি কওঁ যে নহয় মিচিং ভাষাত আপ টু হাইস্কুললৈকে স্বীকৃতি দিব লাগে, অসমীয়া মানুহে আজিকালি তাত অপ'জ নকৰে। বিকজ উই হেভ লাৰ্জলি ৰিজলভ ডেট কণ্ট্ৰাডিকশ্যন। কোনো চৰকাৰে কৰা নাই, মানুহে নিজৰ সহনশীলতা নিজৰ বুদ্ধিমত্তা দি
এই ইস্যুজবিলাক ৰিজলভ কৰি পেলালে বাট another issue is yet to be resolved যে চৰ অঞ্চলত যেতিয়া আমি যাম আমাৰ অসমীয়া মানুহৰ এপ্ৰ'চটো কি হ'ব সেইকাৰণে মই ভাবো যে বিপ্লৱ শৰ্মা কমিটিক লৈ আসুৰ লগত আমাৰ বহুখিনি আলোচনা হ'ব বাকি ৰাইজৰ লগতো আলোচনা হ'ব আৰু এপ্ৰিলৰ ভিতৰত ৰাজ্য চৰকাৰৰ দায়িত্বত থকা most of the recommendation আমি পুৰা কৰিব খুজিছো আইদাৰ ৱে কোনবাটো ৰিজেক্ট কৰিব লাগে ৰিজেক্ট কৰিম কোনবাটো একসেপ্ট কৰিব লাগিলে একসেপ্ট কৰিম বাট whatever is in the charge of Assam government by April আমি বিপ্লৱ শৰ্মা কমিটিখন সম্পূৰ্ণভাৱে ৰূপায়ণ কৰিব খুজিছো এতিয়া আপোনালোকক মই এটা সৰু কিছুমান কথা ক'ব লাগিব যে জাস্ট এটা এক্সাম্পল দিছো আমি বহুত সময়ত কওঁ যে আমাৰ অসমত বাহিৰৰ পৰা মানুহ আহি কাম কৰিব নালাগে যেতিয়া আমি অসম চৰকাৰে নীতি বনাও হাই কোৰ্টে কোৱাছ কৰি দিয়ে যে ইণ্ডিয়া ইজ ওৱান কাণ্ট্ৰি গতিকে আপোনালোকে তাৰ ইয়াৰ মাজৰ প্ৰবাহটো বন্ধ কৰিব নোৱাৰে তাৰ কাৰণে আমি নতুন নতুন ব্যৱস্থা হাতত লৈছো এইবাৰ আমি সেই কাৰণে এটা হাই কোৰ্টৰ বিভিন্ন জাজমেন্ট কালেক্ট কৰি ডমিসাইল পলিচি এটা আনিব খুজিছো যে অসমত কাৰ চাকৰি পোৱা যোগ্য আছে যাতে বিধানসভাত আমি এখন আইন প্ৰণয়ন কৰিব পাৰো এ ডমিসাইল পলিচি ফৰ দা ষ্টেট অফ আসাম যাতে হাই কোৰ্ট কেছ বিলাকত আমি হাৰিব নালাগে উইদাউট এক্ট এণ্ড পলিচি থলুৱা নিযুক্তি বুলি কৈ থাকিলে নহয় গৈ সেই কাৰণে এইবাৰ আমি বিপ্লৱ শৰ্মা কমিটিৰ লগতে ৰজিতা খুৱাই উই ৱান্ট টু ব্ৰিং এন এক্ট যে অসমত চৰকাৰী চাকৰি পোৱাৰ যোগ্যতা কোন কোন মানুহৰ থাকিব সব বহুত বিলাক কাম 2025ত আমি দেখা পাম माननीय मुख्यमंत्री जी মাইকি এটাই এইটো মাইক লৈ যাওক কোনবা ডিআইপিআৰ মানুহ কোন আছে এইটো মাইক আগবঢ়াই দিয়ক এটা মাইক এদিন माननीय मुख्यमंत्री जी असम की पहचान चाय से है और बराक घाटी में धीरे धीरे चाय बागान कमजोर हो रहे हैं बंद हो रहे हैं कई की हालत खराब है नए जो युवक हैं वो काम के लिए बाहर जा रहे हैं पुणे बेंगलोर और हैदराबाद जा रहे हैं तो इन चाय बागानों को फिर से ठीक करने के लिए क्या योजना है इसके बारे में कुछ देखिए चाय बागान लास्ट ईयर असम में अच्छा किया है सारे चाय बागानों ने लास्ट ईयर अच्छा कमाई किया है और इसीलिए वो लोग अच्छा से बोनस भी दिया है लेकिन कोई एक गार्डन का बाद होगा उसमें क्या मिसमैनेज है मैनेजमेंट है वो जानना थोड़ा मेरे लिए मुश्किल है but overall tea industry in Assam has done very good in the year 2024 if you personally interact with the tea garden owners আপোনালোকে ফিলিংস পাব যে যোৱা বছৰটো বহুবোৰ পলিচি লোৱা হৈছিল পেষ্টিসাইড কন্ট্ৰোল অসমৰ চাহ বাগিচাৰ কোৱালিটি ইমপ্ৰুভমেন্ট and Assamor tea যোৱাবাৰ দাম 25% ওপৰত আছিল so Assam tea has done very good so far as industry is concerned কিন্তু এতিয়া যেনেকৈ বৰাক ভেলীৰ মই I know many tea gardens which made very good amount of money last year কিন্তু এটা কোনখন বাগিচাত বেয়া কৰিছে ভাল কৰিছে ইন্ডিভিজুৱেল মেনেজমেন্টৰ প্ৰবলেম কি আছে আমি জানিব লাগিব আৰু বৰাক ভেলীত আটাইতকৈ ডাঙৰ প্ৰবলেম হৈছে যে বাগিচা বিলাকত বহুত বেছি এনক্ৰোচমেন্ট হৈ গৈছে দা প্ৰডাকশন ক্যাপাসিটি হ্যাজ সিঙ্ক আৰু লাৰ্জ স্কেল এভিকশন কৰিবৰ কাৰণে হাউ পিপল অফ বৰাক ভেলী উইল ৰিয়েক্ট I don't know